हेलो स्टूडेंट्स মাজতে বাৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যেটো আমাৰ সিৰিজ চলি আছিল মাজতে কেইদিনমান অলপ গ্যাপ হৈ গ'ল কাৰণটো আগতে কৈ আছো হা একচুয়ালি কি হ'ল মই ক্লাছ নম্বৰ 13 আৰু ক্লাছ নম্বৰ 14 এই দুটা ক্লাছ বাৰু মই এদিনতে ৰেকৰ্ড কৰিছিলো যেটো বাৰু আজি পৰা সাগে এক সপ্তাহ মান আগৰ কথা বাৰু এদিনতে ৰেকৰ্ড কৰা হৈছিল বাট লাষ্টত মই গম নাপাও কি একচুয়ালি হৈছিল বাট কিবা টেকনিক্যাল ৰিজনৰ কাৰণে বাৰু এটো বাৰু ভালকে বস্তুখিনি আহাই নাই মানে সাউন্ড কতবা অলপ সাউন্ডৰ প্ৰবলেম হৈ আছিল কতবা ভিডিঅ'ৰ প্ৰবলেম হৈছিল বাৰু এই কাৰণে আকৌ এবাৰ নতুনকে ৰেকৰ্ড কৰি আছো বাৰু আৰু আজি বাৰু 13 আৰু 14 দুটাই ৰেকৰ্ড কৰিম বুলি ভাবিছো আপোনালোকে পাই যাব আৰু ওকে সো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী সিৰিজ আমাৰ চলি আছিল ইয়াৰ আগতে যিকেজনে বাৰু ভালকে বস্তুখিনি সোৱা নাই বা ক্লাস 12 লৈকে যি কলে সোৱা নাই এবাৰ চাই লওক প্লেলিস্ট বনোৱা আছে ধুনিয়াকে এবাৰ চাই লওক আৰু পেইড বেস স্টুডেন্ট আপোনাৰ কাৰণে সেম কথা আৰু বিকজ অলৰেডি 12টা ক্লাস আমাৰ হল এটো 13 নম্বৰ ক্লাস ধুনিয়াকে এবাৰ নোট কন্টিনিউ ৰাখক আৰু ইয়াৰ পৰা কন্টিনিউ কৰক মানে ইয়াৰ পৰা ক্লাস নম্বৰ 13 ৰ পৰা আকৌ বস্তুখিনি ৰিজিউম কৰক আমাৰ মোটামুটি আৰু 3টা কি 4টা ক্লাস লাগিব বাৰু মোটা 17টা কি 18টা ক্লাস যেটো মই একদম স্টাৰ্টিংতে কৈছিলো বাৰু 17 কি 18 ক্লাसेस লাগিব বাৰু কমপ্লিট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ হেক কৰতে ওকে সো লাষ্ট ক্লাসত स्टार्ट करते हैं ठीक है लास्ट क्लासत কি হৈছিল আমাৰ লাষ্ট ক্লাস আমি কিমান দূৰলৈকে আহিলো ক্লাস নম্বৰ 12 যেতে আমি হেক কৰিছিলো যাতে আমি এটো পালো যে ভগত সিং আৰু বটুকেশ্বৰ দত্ত দুজনে বাৰু আমাৰ এসেম্বলিত সেন্ট্রাল এসেম্বলিত বম পেলালে নন লিথেল বম আছিল আৰু এটোৰ কাৰণে আৰু ইয়াৰ পিছত তেখেতক দুজনে বাৰু সাৰেন্ডাৰ কৰিছিল এৰেষ্ট কিন্তু হোৱা নাই সাৰেন্ডাৰ কৰিছিল সো ভগত সিং আৰু বটুকেশ্বৰ দত্তৰ ওপৰত তাৰপিছত কোৰ্ট কেছ চলিল দুটা মেইনলি দুটা মানে ভগত সিংৰ ওপৰত দুটা মেইনলি চার্জ আছিল এটা হল লাহোর কনস্পিরেসি কেস যেটো বাৰু এএসপি সন্দাস অ্যাসিস্ট্যান্ট সুপারিনটেন্ডেন্ট অফ পুলিশ সন্দাস বুলি আছিল তেখেতক মার্ডার কৰাৰ এটা কেস চলি আছিল যে লাহোর কনস্পিরেসি কেস বুলি আমি জানো ফেমাসলি নোন এজ আৰু এটা আছিল বম কেস অ্যাসেম্বলি বম কেস বিকজ অ্যাসেম্বলিত বম পেলোৱা হৈছিল এই দুটা কেস সাইমালটেনিয়াসলি ভগত সিংৰ ওপৰত চলোৱা স্টার্ট হল ওকে সো ইন বিটুইন আজি বাৰু আমি কন্টিনিউ কৰিম বাকি আৰু এই সময়ত এই পার্টিকুলার ফেজত এই পার্টিকুলার সময়ত আমাৰ ইন্ডিয়াত বা আমাৰ ইন্ডিয়ান ফ্রিডম স্ট্রাগল যেটো চলি আছিল স্বাধীনতা সংগ্ৰাম যেটো চলি আছিল তাতে আৰু সাইমালটেনিয়াসলি কি হৈ আছিল বাৰু চাব সো গুজরাট এই সময়তে কি হল গুজরাট প্লেস জাগাৰ নাম হল আপোনাৰ গুজরাট ঠিক আছে গুজরাটৰ 1928 ইয়ার হল 1928 জাগার নাম আছিল গুজরাট ইয়াতে কি হল এটা রিভোল্ট স্টার্ট হল এই রিভোল্টৰ নাম আছিল আপোনাৰ এটা প্রটেস্ট এটা স্টার্ট হল নাম আছিল বাৰু বাৰদলি সত্যাগ্ৰহ নাম হল আপোনাৰ বাৰদলি সত্যাগ্ৰহ ক্লিয়ার হল বাই এই প্রটেস্ট কোনে স্টার্ট কৰিছিল বাই सरदार वल्लभ भाई पटेल सो এটো কিন্তু বহুত এটা মানে ফ্ৰিকুৱেন্টলি আহা কোশ্চেন আপোনালোকে নিশ্চয় কি এটো সগে এগ্ৰি কৰিব কথাখিনি যে বাৰদলি সত্যাগ্ৰহ কোনে স্টার্ট কৰিছিল বা কোনে চলাই আছিল এটো নাম হ'ব আপোনাৰ वल्लभ भाई पटेल सरदार वल्लभ भाई पटेल ইয়াতে কথা হল এটো কিয়ৰ কাৰণে এই বাৰদলি সত্যাগ্ৰহ কিয়ৰ কাৰণে স্টার্ট কৰা হৈছিল বাৰদলি সত্যাগ্ৰহ কিয়ৰ কাৰণে স্টার্ট কৰা হৈছিল মেইনলি এগেইনষ্ট increasing land taxes এই যে জমির খাজনা আমি যে দিউ যে গম পাও না আমি যে যেটা অ্যানুয়ালি আমি কি করব আমি যে আমার মাটির খাজনা যে আমার জমিনের খাজনা যে আমার মিউনিসিপালিটি বোর্ডত যে আমি যে দিব লাগে যে এটো ল্যান্ড ট্যাক্স বুলি কোৱা হয় না এটা আজি দিনত হবে তোমাৰ চলে বাৰু এটো কোনো অসুবিধা নাই বাট এই সময়তে কি হল গুজরাটত এই ট্যাক্স বাৰু বহুত বেছি বঢ়াই দিয়া হৈছিল বহুত বেছি ইনক্রিজ কৰা হৈছিল আৰু এইটোৰ প্ৰটেষ্টৰ বাবে এই বাৰদলি সত্যাগ্ৰহ লঞ্চ কৰা হৈছিল গুজরাটত কোন ইয়াৰত 1928 আৰু কোনে লঞ্চ কৰিছিল সর্দার বল্লভ ভাই পটেল আৰু এটা কথা কৈ দিও ইম্পৰ্টেন্ট এটা কথা হয় যে এই যে সর্দার বুলি উপাধি যে ইয়াতে যে আমাৰ বল্লভ ভাই পটেলক যে সর্দার বুলি কোৱা হয় সর্দার বল্লভ ভাই পটেল এই সর্দার উপাধি যে দিয়া হৈছিল এটো বাৰু এই সময়তে দিয়া হৈছিল এই যে বাৰদলি সত্যাগ্ৰহ যেতিয়া চলি আছিল এই সময়ত এই বাৰদলি সত্যাগ্ৰহ কৰাৰ সময়তে বল্লভ ভাই পটেলক সর্দার উপাধি দিয়া হৈছিল কোনে দিছিল এজন ওমেন প্ৰেসিডেন্ট এজন ওমেন ফার্মার বুলি ক'ব পাৰে ইয়া পিজান বুলি ক'ব পাৰে পিজান মানে ফার্মার কৃষক ঠিক আছে এজন ওমেন পিজান বা এজন ওমেন ফার্মার বুলি আপনি ক'ব পাৰে তেখেতে বাৰু আমাৰ সর্দার বল্লভ ভাই পটেলক কি কলে এই আমাৰ বাৰদলি সত্যাগ্ৰহ কৰাৰ সময়তে সর্দার উপাধি দিছিলে বাৰু ক্লিয়াৰ হল এতিয়া
এই সেম টাইমৰ কথাখিনি, ঠিক কণ্টেম্পৰেৰী, মানে এই সময়ত যি বস্তুখিনি আমাৰ ইণ্ডিয়াত হৈ আছিল বাৰু। এই সময়ত আপোনাৰ 1929 ইয়াৰ আছিল আপোনাৰ 1929 ইয়াৰ আছিল 1929। এই সময়ত কি হ'ল, এই সময়ত আপোনাৰ আমাৰ যে ৰাষ্ট্ৰপতি ভৱন, আজিৰ দিনত যিটো আমি ৰাষ্ট্ৰপতি ভৱন বুলি আমি জানো, ৰাষ্ট্ৰপতি ভৱন, এই ৰাষ্ট্ৰপতি ভৱনৰ কনষ্ট্ৰাকশ্যন কমপ্লিট হৈছিল, মানে ৰাষ্ট্ৰপতি ভৱন বনোৱা কমপ্লিট হ'ল। ইয়াৰ ৰাষ্ট্ৰপতি ভৱন বনোৱাটো কনষ্ট্ৰাকশ্যন কমপ্লিটেড। এই 1929ত, এইটো কিন্তু এক্সামত অহা কোৱেশ্চন, এইকাৰণে মই দিলোঁ যে ৰাষ্ট্ৰপতি ভৱন আমাৰ ইণ্ডিয়াত কোন ইয়াৰত বনোৱা হৈছিল। ৰাষ্ট্ৰপতি ভৱন বনোৱা হৈছিল 1929ত। ৰাষ্ট্ৰপতি ভৱন ক'ত আছে এইটো নতুনকৈ আপোনালোকে নিশ্চয়কৈ জানে। ৰাষ্ট্ৰপতি ভৱন ইণ্ডিয়াত ক'ত আছে? অবভিয়াছলি দিল্লীত আছে, নিউ দিল্লীত আছে, হয় না নাই? এটা কথা, আজিৰ দিনত ভালকৈ কথাখিনি শুনিব, আজিৰ দিনত ৰাষ্ট্ৰপতি ভৱন বুলি আমি চিনি পাওঁ যি পেলেচত, ৰাইচিনা হিলছ ৰাষ্ট্ৰপতি ভৱন আমি চবেই জানো, তাতে আমাৰ ৰাষ্ট্ৰপতি থাকে, প্ৰেচিডেণ্ট থাকে। বাট যি সময়ত এইটো বনোৱা হৈছিল, এই সময়ত কিন্তু ৰাষ্ট্ৰপতি ভৱনক ৰাষ্ট্ৰপতি ভৱন বুলি নাম নাছিল। ইয়াৰ নাম আছিল কি গম পায়নে? এই সময়ত ইয়াৰ নাম আছিল ভাইচৰয় হাউচ। সো এই কোশ্চেন কিন্তু এক্সামত আহিছিল যে 1929ত যেতিয়া ৰাষ্ট্ৰপতি ভৱন বনোৱা হৈছিল, এই সময়ত ৰাষ্ট্ৰপতি ভৱনৰ কি নাম আছিল? নাম আছিল আপোনাৰ ভাইচৰয় হাউচ। এই ৰাষ্ট্ৰপতি ভৱন যে বনোৱা হৈছিল, মেইন আৰ্কিটেক্টৰ নাম কিন্তু এক্সামত আহে যে ৰাষ্ট্ৰপতি ভৱন যে বনোৱা হৈছিল, এই ৰাষ্ট্ৰপতি ভৱনৰ মেইন আৰ্কিটেক্টৰ নাম কি আছিল? মেইন আৰ্কিটেক্ট মানে যোনে মেইন বস্তুখিনি ডিজাইন কৰিছিল, তেখেতৰ নাম কি আছিল? তেখেতৰ নাম আছিল এডৱাৰ্ড লিউটেন্স। তেখেতে বাৰু মেইন আৰ্কিটেক্ট আছিল। ৰাষ্ট্ৰপতি ভৱনৰ মেইন আৰ্কিটেক্ট কোন আছিল? এডৱাৰ্ড লিউটেন্স। ক্লিয়াৰ? সো ইয়াৰ পৰা আমি কি বস্তু আমাৰ জানা প্ৰয়োজন যে ৰাষ্ট্ৰপতি ভৱন কোন ইয়াৰত বনোৱা হৈছিল? 1929। যেতিয়া বনোৱা হৈছিল 1929ত, এই সময়ত ৰাষ্ট্ৰপতি ভৱনৰ কি নাম আছিল? নাম আছিল ভাইচৰয় হাউচ। ক্লিয়াৰ? আৰু ৰাষ্ট্ৰপতি ভৱন বাৰু বনোৱা কোনে মেইন আৰ্কিটেক্ট কোন আছিল? কোনে মেইন ইনিচিয়েটিভ বা মেইন ৰোল কাৰ আছিল কমপ্লিটটো ডিজাইন কৰাৰ? নাম আছিল বাৰু এডৱাৰ্ড লিউটেন্স। ক্লিয়াৰ হ'ল? এতিয়া চাব এই সময়তে আৰু কণ্টেম্পৰেৰী, সেম টাইমত কণ্টেম্পৰেৰী বস্তু কি আছিল? আকৌ আপোনালোকে পলিটি ক্লাছ মই আকৌ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ বাৰু। আকৌ কেইদিনৰ ভিতৰত আকৌ পলিটি ক্লাছ আপুনি ষ্টাৰ্ট পাব আৰু আকৌ নতুনকৈ, বিকজ অলৰেডি আমাৰ 2টা ক্লাছ হৈছিল ইণ্ডিয়ান পলিটি, এতিয়া আকৌ বাকী আমি কমপ্লিট চিৰিজ আমি ষ্টাৰ্ট কৰিম। বাট ইন বিটুইন এই যে 2টা ক্লাছ হ'ল, তাতে আপোনালোকে নিশ্চয়কৈ পাইছে যে 1928 আমাৰ চাইমন কমিশ্যন ইণ্ডিয়াত আহিল। চাইমন কমিশ্যন, সাইমন গো বেক, এই এটা কমিশ্যনৰ এগেইনষ্টত প্ৰটেষ্ট হ'ল। এই প্ৰটেষ্টত আমাৰ লালা লাজপত ৰায় তেখেতৰ এই লাঠি চাৰ্জৰ সময়তে তেখেত বহুত বেডলি ইঞ্জুৰি হ'ল আৰু এইকাৰণে তাৰপিছত তেখেতে আমাৰ হস্পিটেলত ঢুকাইছিল। আৰু যিয়ে হওক, এতিয়া 1928ত আৰু এটা বস্তু হৈছিল যিটো আমি ইণ্ডিয়ান পলিটিত অলৰেডি পালোঁ। কি? এই সময়ত নেহেৰু ৰিপৰ্ট জমা কৰা হৈছিল। এই সময়ত কি কৰা হ'ল? নেহেৰু ৰিপৰ্ট জমা কৰা হ'ল। নেহেৰু ৰিপৰ্ট পাইছে না পোৱা নাই আপোনালোকে? এইটো নেহেৰু ৰিপৰ্ট কি হয়? এই নেহেৰু ৰিপৰ্ট কি আছিল? কোনে দিছিল নেহেৰু ৰিপৰ্ট? কি হ'ল যে সাইমন কমিশ্যন যেতিয়া ইণ্ডিয়াত আহিল, সো সাইমন কমিশ্যনে বেলেগ কণ্ডিশ্যন লগাই আছিল, বেলেগ বস্তু হৈছিল বাৰু। সো এই সময়তে ইণ্ডিয়াৰ মানে অফিচিয়েলি নহয়, বাট তেখেতে ইণ্ডিয়া জাষ্ট এটা ক্লেইম কৰিছিল। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মেইন পাৰ্টি আছিল, মেইন পলিটিকেল পাৰ্টি আছিল, আৰু যিসকল ফ্ৰীডম ফাইটাৰ আছিল চবে বাৰু এটা ক্লেইম কৰিছিল, এটা ডিমাণ্ড কৰিছিল যে আমাৰ ইণ্ডিয়াৰ সংবিধান, কনষ্টিটিউশ্যন ছেপাৰেটলি আমাক বনাব দিয়ক, বা ছেপাৰেট কনষ্টিটিউশ্যন আমাক দিয়ক। ক্লিয়াৰ? বাট এই সময়তে আৰু সাইমন কমিশ্যন আৰু বহুত কিবা ৰুল, বহুত কিবা এক্ট লগাই দিছিল বাৰু, যিটো ইণ্ডিয়াৰ মানুহে, আমাৰ ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰে এইটো বাৰু বহুত বেয়াকৈ প্ৰটেষ্ট কৰিছিল। এতিয়া কথা হ'ল, সাইমন কমিশ্যন তেতিয়া কি ক'লে, মানে ছেক্ৰেটাৰী জেনেৰেল যে আছিল সাইমন কমিশ্যনৰ যে মেইন ছেক্ৰেটাৰী জেনেৰেল, তেখেতে কি ক'লে, ইমান যদি ক্ষমতা আছে, ইমান যদি আপোনালোকৰ ক্ষমতা আছে, আপোনালোকে কাম কৰক, নিজৰ কনষ্টিটিউশ্যন নিজে বনাই লওক। যদি সম্ভৱ আছে, যদি আপোনালোকে ইমান যদি কেপাবল হয়, ইমান যদি আপোনালোকে জানে যে আপোনালোকে বহুত
কিবা কিবি কৰিব পাৰে আপোনালোকে নিজৰ কনষ্টিটিউশ্যন নিজে বনাই দিয়ক আৰু কিবা এটা ডেডলাইন দিলে যে ইমান সোনকালে আমাৰ লাগে আৰু আমি চাম যে আপুনি কিমান কেপাবল আৰু চ' এই এতিয়াতো অবভিয়াছলি সংবিধান বনোৱা আমি এতিয়া ইণ্ডিয়ান পলিটিত আমি বহুত ডিটেইলছত ডিছকাছ কৰিছোঁ বস্তুখিনি আৰু ডিছকাশ্যন কৰা বাকী আছে বাট আমি গম পাওঁ যে সংবিধান বনোৱা কোনো মামুলি কথা নহয় আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো বনোৱা হৈছিল ফাইনেলি যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যন আজিৰ দিনত আমি পাওঁ আৰু যিটো আমি ফ'ল' কৰোঁ সদায় হয়নে এইটো বাৰু মোটামুটি 3 বছৰ লাগিছিল 2 বছৰ 11 মাহ 17 দিন ইণ্ডিয়ান কনষ্টিটিউশ্যন বনোৱাৰ টাইমটো কিন্তু এক্সামত আহে যে ইণ্ডিয়ান কনষ্টিটিউশ্যন বনোৱাতে কিমান দিন লাগিছিল ক'ত কোনো বেলেগ বেলেগ কিতাপত বেলেগ বেলেগকৈ ডেট নাম্বাৰ অফ ডে অলপ ছেপাৰেটকৈ দিয়া থাকে কি দিয়া থাকে 2 বছৰ 11 মাহ কোনো কিতাপত দিয়া থাকে 17 দিন বেলেগ কিতাপত দিয়া থাকে 18 দিন বা 2 বছৰ 11 মাহ 17-18 দিন মানে মোটামুটি 3 বছৰ চ' 3 বছৰ মামুলি কথা নহয় সংবিধান বনোৱাটো অলপ টাইম টেকিং প্ৰচেছ হয় যিয়ে হোক বাট সাইমন কমিশনে ক'লে যে যদি হিম্মত যদি আছে যদি আপোনালোকৰ ইমান যদি ক্ষমতা আছে এটা আমাৰ কনষ্টিটিউশ্যন বনাই আপুনি পঠাবচোন চাওঁ আপুনি কিমান বনাব পাৰে এই সময়ত বহুত ৰেপিড বহুত সোনকালে বস্তুখিনি এটা জমা দিব লাগে এটা ডকুমেণ্ট জমা দিব লাগে এজ আ কনষ্টিটিউশ্যন চ' ইমান সোনকালে কনষ্টিটিউশ্যন বনোৱা সম্ভৱ নহয় বাট ইন এক্সচেঞ্জ এই নেহেৰু ৰিপৰ্ট দিয়া হৈছিল আমাৰ ফালৰ পৰা আমাৰ ইণ্ডিয়ানছৰ ফালৰ পৰা নেহেৰু ৰিপৰ্ট জমা কৰা হৈছিল এই নেহেৰু ৰিপৰ্ট কোনে দিছিল এই নেহেৰু ৰিপৰ্ট দিছিল বাৰু আপোনাৰ বাই মতিলাল নেহেৰু নেহেৰু ৰিপৰ্ট কোনে দিছিল বাই মতিলাল নেহেৰু এই মতিলাল নেহেৰু কোন হয় ফাদাৰ অফ জৱাহৰলাল নেহেৰু আমাৰ জৱাহৰলাল নেহেৰু ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰধানমন্ত্ৰী তেখেতৰ দেউতাৰ নাম আছিল মতিলাল নেহেৰু আৰু এই মতিলাল নেহেৰু এজন বেৰিষ্টাৰ আছিল তেখেতে বাই প্ৰফেশ্যন কি আছিল বাই প্ৰফেশ্যন এজন বেৰিষ্টাৰ আছিল চ' তেখেতে কি কৰিলে এই নেহেৰু ৰিপৰ্ট জমা কৰিলে বিকজ বহুত সোনকালে এটা ৰিপৰ্ট জমা কৰিব দিলে আমাৰ ইংৰেজে আমাৰ ব্ৰিটিছে আমাক ইণ্ডিয়াত বহুত সোনকালে এটা ৰিপৰ্ট জমা কৰিব দিলে এই নেহেৰু ৰিপৰ্ট যে আছিল এই নেহেৰু ৰিপৰ্টত কি ডিমাণ্ড কৰা হ'ল INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ব্ৰিটিছৰ পৰা বহুত কিবা কিবি ডিমাণ্ড আছিল বাট মেইন ডিমাণ্ড কি আছিল INC ডিমাণ্ডেড কি ডিমাণ্ড কৰিলে মেইনলি ডমিনিয়ন ষ্টেটাছ ডিমাণ্ড কৰিছিল কি ডিমাণ্ড কৰিছিল মেইনলি ডমিনিয়ন ষ্টেটাছ ডিমাণ্ড কৰিছিল এই ডমিনিয়ন ষ্টেটাছ মানে কি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কি ডিমাণ্ড কৰিছিল ডমিনিয়ন ষ্টেটাছ ডিমাণ্ড কৰিছিল এই ডমিনিয়ন ষ্টেটাছ কি আছিল বাৰু এই ডমিনিয়ন ষ্টেটাছ কি হ'ল ডমিনিয়ন ষ্টেটাছ মানে দুটা বস্তু হয় এটা হ'ল ডমিনিয়ন ষ্টেটাছ এটা হয় পূৰ্ণ স্বৰাজ ডমিনিয়ন ষ্টেটাছ আৰু হয় পূৰ্ণ স্বৰাজ ডমিনিয়ন ষ্টেটাছ কি হয় যে আপোনালোকে মেইন পজিশ্যন কেইটা আপোনালোকে লৈ ৰাখক মানে INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ব্ৰিটিছক ডমিনিয়ন ষ্টেটাছৰ কাৰণে যেতিয়া ক্লেইম কৰিলে ডিমাণ্ড কৰিলে ডমিনিয়ন ষ্টেটাছ হ'ল যে INC কৈছে যে আপোনালোকে ব্ৰিটিছসকলক কৈছে যে আপোনালোকে মেইন পজিশ্যন কেইটা আপোনালোকে ৰাখক ভাইচ ৰয় ছেক্ৰেটাৰী জেনেৰেল কমিশ্যনাৰ মেইন পজিশ্যন কেইটা আপোনালোকে ৰাখক বাট আমাৰ বাকি ৰুল কৰাৰ কাৰণে আমাৰ নিজৰ কাণ্ট্ৰি আমাৰ ইণ্ডিয়াক আমাক ৰুল কৰিব দিয়ক আমাক চলাব দিয়ক আপোনালোকে ওপৰৰ পৰা বস্তুখিনি চাই থাকক মানে আমি গোটেইখিনি আপোনাৰ তাতে ৰিপৰ্ট কৰিম আপোনালোকৰ উইদাউট আপোনালোকৰ অথৰিটি আমি কোনো মানে মেইন পাৱাৰ আপোনালোকৰ হাততে থাকিব বাৰু বাট আমাক বাকীখিনি আমাৰ নিজৰ কাণ্ট্ৰি আমাক ৰুল কৰিব দিয়ক মানে এইটো পাৰ্চিয়েল স্বৰাজ বুলি ক'ব পাৰে কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ নহয় পাৰ্চিয়েল ইণ্ডিপেণ্ডেঞ্চ হয়নে চ' এইটো আছিল ডমিনিয়ন ষ্টেটাছ ক্লিয়াৰ চ' INC এই নেহেৰু ৰিপৰ্টৰ জৰিয়তে ফাৰ্ষ্ট টাইম ডমিনিয়ন ষ্টেটাছ ক্লেইম কৰিছিল বা ডিমাণ্ড কৰিছিল ফ্ৰম দ্য ব্ৰিটিছ কথাখিনি ক্লিয়াৰ হৈছে নে এতিয়া মিন হোৱাইল কণ্টেম্পৰেৰী আকৌ সেই সময়ত কি চলি আছিল মিন হোৱাইল এতিয়া কিন্তু চাব এই আমাৰ অবভিয়াছলি মই লাষ্ট ক্লাছত এইটো অলৰেডি আপোনালোকে ইনফৰ্ম কৰিছিলোঁ যে আমাৰ ভগত সিং আৰু বটুকেশ্বৰ দত্ত তেখেতক এৰেষ্ট কৰা হ'ল ইয়াৰ পিছত আকৌ তাৰপৰা কেছ চলা ষ্টাৰ্ট হ'ল হয়নে এইটো কেছ চলা ষ্টাৰ্ট হ'ল ইফালে কেছ চলি আছিল আৰু মাজতে লাষ্টত কি হ'ল 23 মাৰ্চ 1931ক ভগত সিঙক ফাঁচি দিয়া হ'ল এটা আমি তাতে ডিছকাছ কৰিছিলোঁ আমি বাট এই ফাঁচি দিয়াৰ আগতে মাজতে 2 বছৰ মোটামুটি 2 বছৰ যে কোৰ্ট কেছ চলিল বাৰু এই তাতে কি হ'ল তাতে কি বস্তু হৈছিল এইটো অলপ আমাৰ মাজতে অলপ এই বস্তুখিনি মানে এই যে এক্টিভিটি ৱাইজ মই কয় বাৰদলি সত্যাগ্ৰহ ইফালে ৰাষ্ট্ৰপতি ভৱন হোৱা এইবিলাক কিন্তু মোটামুটি এই ছেম সময়তে হোৱা বস্তু চ' কি হ'ল এতিয়া ভগত সিঙক যেতিয়া এৰেষ্ট কৰা হ'ল চ' ইয়াৰ পিছত ভগত সিঙৰ ওপৰত কোৰ্ট কেছ চলিল
চ' ভগত সিঙৰ কেতিয়াও এইটো মানে ইণ্টেনশ্যনে নাছিল যে মই ইয়াৰ পৰা এস্কেপ কৰিম, মই ইয়াৰ পৰা পলাই যাম, নহয়। তেখেতে বাৰু বোমটো পেলালে, নন লিথেল বোম আছিল, আৰু এইটো ইণ্টেনশ্যনে আছিল যাতে মই যাতে চাৰেণ্ডাৰ কৰিম, মই চাৰেণ্ডাৰ কৰিম, মোক এৰেষ্ট কৰা হ'ব। ইয়াৰ পিছত মোৰ যিটো আইডিঅ'লজি, মোৰ নিজৰ কাণ্ট্ৰি বা নিজৰ ইণ্ডিয়াৰ বিষয়ে মোৰ যিটো আইডিঅ'লজি, মই যিটো বিচাৰোঁ, সেইটো মই যেতিয়া কোৰ্ট কেছ হ'ব তেতিয়া মই বহুত খোলাকে অপেনলি বস্তুখিনি ক'ব পাৰিম। আৰু এতিয়া মই অকলে বাৰু আমাৰ দেশৰ যে স্বাধীনতা মই অকলে আনিব নোৱাৰিম। ভগত সিঙৰ মেইন ইণ্টেনশ্যন, ইটো কি আছিল, গ'লটো কি আছিল, মই অকলে মোৰ কাৰণে স্বাধীনতা অনাটো সম্ভৱ নহয়। বাট মোৰ নিচিনা যদি আৰু বহুত ঠাইত যদি বেলেগ বেলেগ মোক চাই যদি আৰু ইনস্পায়াৰ হয়, তেতিয়া আমাৰ ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্সটো আনাটো সম্ভৱ হ'ব। আৰু তেখেতে এইকাৰণে নিজে চাৰেণ্ডাৰ কৰিলে, যাতে তেখেতৰ ওপৰত কোৰ্ট কেছ চলে, আৰু যেতিয়া কোৰ্ট কেছ চলিব তেখেতে নিজৰ আইডিঅ'লজিখিনি, নিজৰ কথাখিনি তেখেতে বহুত অপেনলি ক'ব পাৰিব। আৰু এইটোৱে হ'ল ভগত সিঙক এৰেষ্ট কৰাৰ পিছত ভগত সিঙে যেতিয়া কোৰ্ট কেছ চলা ষ্টাৰ্ট হ'ল, কমপ্লিট ইণ্ডিয়াৰ চবৰে বাৰু নজৰ আছিল এই কোৰ্ট কেছত কি চলি আছিল, ভগত সিঙে আজি কি কৈছিল। আৰু এই সময়তে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নিউজ পেপাৰ অলৰেডি এক্টিভ আছিল, লোকেল লেংগুৱেজত নিউজ পেপাৰ এক্টিভ আছিল বাৰু। ত' তেখেতসকলে ভগত সিঙৰ কোৱা কথাখিনি বহুত খোলাকে, বহুত অপেনলি মানুহ ওচৰত বস্তুখিনি লৈ আহিছিল, যে ভগত সিং আজি কোৰ্টত এনেকৈ কথা ক'ল। আৰু চ' ভগত সিঙে খোলাখুলি এইটো কৈছে যে না, আমাৰ কোনো ডমিনেন্স ষ্টেটাছৰ প্ৰয়োজন নাই। এই যেতিয়া কোৰ্ট কেছৰ কথা, যেতিয়া কোৰ্ট কেছ যেতিয়া চলি আছিল, চ' ভগত সিং খোলাখুলি কৈছিল যে ডমিনিয়ন ষ্টেটাছ আমাৰ নালাগে। এই যে ডমিনিয়ন ষ্টেটাছ হয় বাৰু, এই ডমিনিয়ন ষ্টেটাছ আমাৰ নালাগে। আমাৰ কি লাগে? আমাৰ লাগে পূৰ্ণ স্বৰাজ। ই ডাইৰেক্টলি কৈছে আমাৰ লাগে পূৰ্ণ স্বৰাজ, কমপ্লিট ইণ্ডিপেণ্ডেন্স। আমাৰ পূৰ্ণ স্বৰাজ লাগে, আমাৰ কোনো ডমিনিয়ন ষ্টেটাছ নালাগে, আমাৰ লাগে পূৰ্ণ স্বৰাজ। ये मेरा देश है, ये हम लोग का देश है, हम लोग इसमें जैसे चाहेंगे वैसे इसको चलाएंगे। आप लोग कौन होते हैं? এইটো বাৰু ব্ৰিটিছক কি কৈছিল যে आप लोग कौन होते हैं? डोमिनियन स्टेटस देना मतलब आप लोग हम लोग के ऊपर रहेंगे, आपके हम लोग जाके आपको सर करना पड़ेगा। नहीं, मोर कांट्री, मोर देश, মই ইয়াতে মই কন্ট্রোল কৰিম, আমি কন্ট্রোল কৰিম, আপুনি কোন হয় ইয়াতে? আমাক কমপ্লিট ইণ্ডিপেণ্ডেন্স লাগে, পূৰ্ণ স্বৰাজ। পূৰ্ণ স্বৰাজ মানে কমপ্লিট ইণ্ডিপেণ্ডেন্স। আমাক লাগে কমপ্লিট ইণ্ডিপেণ্ডেন্স। আৰু যেতিয়া এই ভগত সিং এই কথাখিনি ইমান ভোকেল, ইমান কনফিডেণ্টলি কথাখিনি যেতিয়া কোৱা ষ্টাৰ্ট কৰিছিল কোৰ্টত, ভগত সিঙৰ যিটো পপুলাৰিটি আছিল, ভগত সিঙৰ পপুলাৰিটি লাহে 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 বহুত বেছি মানুহ জানা হ'ল, ভগত সিঙৰ বিষয়ে জানা হ'ল। আৰু এই সময়তে কি হ'ল, মহাত্মা গান্ধী মানে আমি বাপু, ফাদাৰ অফ দ্য নেশ্যন বুলি কোৱা হয়, তেখেতে বাৰু বহুত ফেমাছ আমাৰ ইণ্ডিয়ান ফ্ৰিডম ষ্ট্ৰাগল ফাইটাৰৰ ভিতৰত তেখেতক এটা বহুত ইম্পৰ্টেণ্ট পজিশ্যন আমাৰ মহাত্মা গান্ধীয়ে হোল্ড কৰিছিল বাৰু। বাট এই কোৰ্ট কেছ চলাকালীন কি হ'ল, ভগত সিং বহুত বেছি পপুলাৰ হৈ গ'ল, আৰু ক'ব পাৰে যে বহুত ঠাইত এনেকৈ কোৱা হয় যে মহাত্মা গান্ধীতকৈ বেছি ফেমাছ হৈ গ'ল ভগত সিং। আৰু এইটো মহাত্মা গান্ধী বস্তুখিনি অলপ ইনচিকিউৰিটি ফিল কৰিল, মহাত্মা গান্ধী বস্তুখিনি ইমান ভাল পোৱা নাছিল, এইটো কোৱা কথা আৰু তেখেতে ইমান ভাল পোৱা নাছিল। যেতিয়া মহাত্মা গান্ধী অলপ ইনচিকিউৰ ফিল কৰিল, তো মহাত্মা গান্ধী কি ক'ল যে মহাত্মা গান্ধী জৱাহৰলাল নেহৰুক মাতি মানে আইয়ে আপছে থোড়া বাত কৰনা হে। এই মহাত্মা গান্ধী যেতিয়া এই পূৰ্ণ স্বৰাজ আৰু ডমিনেন্স ষ্টেটৰ কথা চলি আছিল, ভগত সিং ইমান অপেনলি, ইমান ভোকেলি বস্তুখিনি কৈ আছিল যে পূৰ্ণ স্বৰাজ চাহিয়ে, এই সময়ত মহাত্মা গান্ধী আপোনাৰ ইয়াক মাতিল, কি নাম? চ' কি হ'ল, এই মানে আমাৰ ভগত সিঙৰ যিটো ইনক্ৰিজিং পপুলাৰিটি, ইমান ফেমাছ হৈ আছিল বাৰু, এইটো চাই আমাৰ মহাত্মা গান্ধী অলপ ইনচিকিউৰ ফিল কৰিল, আৰু তেখেতে জৱাহৰলাল নেহৰুক মাতি মানে ক'লে যে গান্ধীজীয়ে কি কৰিলে, এবাৰ লিখি দিওঁ বাৰু, গান্ধীজী জৱাহৰলাল নেহৰুক এদিন মাতিলে, আৰু মাতি পিনে তেখেতে কৈছে যে देखिए हम लोग डोमिनेंस स्टेटस आईएनसी বাৰু এটা ডাঙৰ, এই সময়ত বাৰু মোষ্ট মানে আটাইতকৈ ডাঙৰ পলিটিকেল পাৰ্টি আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিল, বেলেগ বেলেগ পাৰ্টি কেইটা সৰু সৰু পাৰ্টি আছিল। চ' আমাৰ আজিৰ দিনত মানে এটা ইম্পৰ্টেণ্ট পাৰ্টি আমি ডমিনেন্স ষ্টেটাছ ক্লেইম কৰি আছো বাৰু। আৰু ইয়াতে এজন অকল ছিংগল এটা সৰু বয়সৰ এটা ল'ৰা, তেতিয়া বাৰু তেখেতৰ বয়স কিমান আছিল, ভগত সিং বহুত য়াং, আৰু তেখেতে বাৰু অপেনলি বাৰু পূৰ্ণ স্বৰাজ ক্লেইম কৰি আছে। ইয়াৰ পপুলাৰিটি এইকাৰণে আজিৰ দিনত ইমান ওপৰত গৈছে বাৰু। চ' আমি যাতে আৰু ডমিনেন্স ষ্টেটাছৰ কথা যাতে নকওঁ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা ডমিনেন্স ষ্টেটাছ যাতে আৰু ডিমাণ্ড কৰা নহয়, আমিও এতিয়া পূৰ্ণ স্বৰাজ কিন্তু ডিমাণ্ড কৰাটো প্ৰয়োজন, আদাৰৱাইজ আমাৰ কিন্তু কোনো অস্তিত্বই নাথাকে আৰু, হয় নে নাই? চ' কি হ'ল, লাহোৰ ছেশ্যন যেতিয়া এই মহাত্মা গান্ধীয়ে আমাক এডভাইচ দিলে, মহাত্মা গান্ধীয়ে যেতিয়া জৱাহৰলাল নেহৰুক এডভাইচ দিলে, তো নেক্সট যিটো ছেশ্যন হ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেশ্যন, আমি নিশ্চয়কৈ জানো যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বেলেগ বেলেগ ছেশ্যন আছিল। চ' লাহোৰ ছেশ্যন, লাহোৰত যিটো ছেশ্যন হৈছিল, হয়নে, কেতিয়া হৈছিল বাৰু,
এইটো বাৰু কেতিয়া হৈছিল বাৰু 26 নৱেম্বৰ 1929 এই সেশনত কি হল এই সেশনত আপোনাৰ জৱাহৰলাল নেহৰু জেএল নেহৰু ডিমান্ডেড পূৰ্ণ স্বৰাজ বিকজ বস্তুখিনি নহলে বেয়া হৈ আছে বাৰু যে আমি এটা আইএনসি ইমান ডাঙৰ এটা পলিটিক্যাল পাৰ্টি হৈ আমি ডমিনেন্স স্টেটৰ কথা কৈ আছো যেটো পাৰ্শিয়াল ইন্ডিপেন্ডেন্স কমপ্লিট ইন্ডিপেন্ডেন্স নহয় আৰু ইফালে এটা সৰু লৰা এজন ইমান মানে ইমান ফেমাস হৈ আছে বাৰু পূৰ্ণ স্বৰাজৰ কথা কৈ আছে বাৰু অকলে আৰু ঠিক আছে সেই কাৰণে তেখেতসকলে লাষ্টত তেখেতসকলে আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কি কৰিলে আমাৰ কৰিলে পূৰ্ণ স্বৰাজৰ কাৰণে ক্লেম কৰিলে এইফালে কি হল আপোনাৰ লৰ্ড আৰউইন এই সময়ত আপোনাৰ ভাইসৰয় কোন আছিল ভাইসৰয় আছিল বাৰু লৰ্ড আৰউইন এই সময়ত ভাইসৰয় আছিল আপোনাৰ লৰ্ড আৰউইন হয় না নাই লৰ্ড আৰউইন তো লৰ্ড আৰউইন এটো ভাবা এটো বাৰু তেখেতে ভাবি আছে কি হল ৰে ভাই এই অলৰেডি আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ধুনিয়াকে ডমিনেন্স স্টেটৰ কথা কৈ আছিল আমিও বাৰু এটোলে অলপ ডিসকাশন কৰিম বা কি কৰিম পটককে দেখি এতিয়া দেখি না পূৰ্ণ স্বৰাজ লাগে পটককে মেন্টালিটি চেঞ্জ কৰিব পৰা হৈ গল ইন্ডিয়ান কংগ্ৰেছ সদায় অলপ লাহে লাহে কৰা বস্তু আছিল বাৰু বাট পটককে ইমান এগ্ৰেছিভ কেনেকৈ হৈ গল যে পূৰ্ণ স্বৰাজে লাগে আৰু সো লৰ্ড আৰউইন যেতিয়া বস্তুখিনি অলপ বাকি অফিচিয়েলৰ লগত ব্ৰিটিছ অফিচিয়েলৰ লগত যেতিয়া ডিসকাস কৰিলে এতিয়া গম পালে যে নহয় এটো বাৰু আইএনসিৰ কাৰণে নহয় এটো বাৰু মেইন হৈ আছে বাৰু ভগত সিংৰ কাৰণে এই ভগত সিংৰ যেতিয়া তেখেতে বাৰু অকলে বাৰু বস্তুখিনি উঠাই আছে বাৰু বস্তুখিনি পূৰ্ণ স্বৰাজ লাগে আৰু ইমান মানুহে বাৰু গম পালে আৰু ইমান ফেমাস হৈ গল তেখেতে এতিয়া বাই মানে এটো আইএনসিৰ ওপৰত এটা ইনডাইৰেক্টলি প্ৰেছাৰ দিয়া হল আৰু এই কাৰণে তেতিয়া আপোনালোকে লাহোৰ সেশনত আইএনসি কি কৰিলে আপোনাৰ কি কয় পূৰ্ণ স্বৰাজৰ ক্লেম কৰা ষ্টাৰ্ট কৰিলে সো মেইন ৰুট কজ হল ভগত সিং মেইন কাৰণ হল মেইন ৰিজন হল আপোনাৰ ভগত সিংৰ কাৰণে হৈ আছে ক্লিয়াৰ ওকে এই সাইডত সেম টাইমৰ কথা আৰু চিটাগং আছিল বাৰু আমাৰ বাংলাদেশৰ চিটাগং আছে বাংলাদেশৰ চিটাগং যে আছে চিটাগং আর্মারি রেড চিটাগংৰ আর্মারি রেড হল আর্মারি রেড মানে কি আর্মারি মানে হল আর্মস এন্ড এমুনিশনস মানে বন্দুক বোম হয়নে রাইফেল আর্মস এন্ড এমুনিশনস আর্মারি রেড করা হল মানে চিটাগং বাংলাদেশৰ এটা ঠাই ইন দ্য ইয়ার 1930 কোন ইয়াৰত হৈছিল বাৰু এটো এই ঘটনাটো হৈছিল বাৰু ইন দ্য ইয়ার 1930 চিটাগং যেটো বাংলাদেশৰ এটা ইম্পৰ্টেন্ট প্লেস হয় হিস্টৰিক্যাল প্লেস হয় তাতে এটা ঠাইত বহুত আর্মস এমুনিশন জমা কৰা আছিল ব্ৰিটিছৰ আৰু এটো সন্ধান পালে এজন বহুত এগ্ৰেছিভ ফ্ৰীডম ফাইটাৰ তেখেতৰ নাম আছিল এই ফ্ৰীডম ফাইটাৰৰ নাম আছিল আপোনাৰ সূৰ্য সেন এই ফ্ৰীডম ফাইটাৰৰ নাম আছিল সূৰ্য সেন ক্লিয়াৰ এই ফ্ৰীডম ফাইটাৰৰ নাম আছিল সূৰ্য সেন বাই প্ৰফেশন তেখেতে এজন টিচাৰ আছিল এজন শিক্ষক আছিল প্ৰফেশনালি তেখেতে এজন টিচাৰ আছিল কিন্তু এজন বহুত মানে ক্যালকুলেটিভ আৰু বহুত জানা মানুহ এজন আৰু ফ্ৰীডম ফাইটাৰ আছিল তেখেতে ঠিক এগ্ৰেছিভ ফ্ৰীডম ফাইটাৰ ভগত সিংৰ নিচিনা এগ্ৰেছিভ এই লাহে লাহে কৰা বস্তু নহয় मतलब बात कम काम ज्यादा करेंगे ऐसा टाइप का आदमी था तो सूर्य सेने की कइले चिटागং যেটো বাংলাদেশৰ এটা ইম্পৰ্টেন্ট প্লেস তাতে এটা ঠাইত বহুত কেটা আর্মস এমুনিশন জমা কৰা আছিল ব্ৰিটিছৰ এটো তেখেতে গম পালে আৰু তাতে ৰেড কৰিলে মানে ডকাইতি দিলে তাতে ডকাইত মানে তাতে মানে चला गया एकदम सब उसमें लूटपाट कर देंगे उसको सब लेके आएंगे समझे कि नहीं तो सूर्य सेन তাতে গোল এক্সাক্ট ডেট যদি আপোনাৰ লাগে এক্সাক্ট ডেট আছিল বাৰু আপোনাৰ এক্সাক্ট ডেট আছিল আপোনাৰ 18 এপ্রিল 1930 18 এপ্রিল 1930 এই ঘটনাটো হৈছিল তেখেতে ৰেড কৰিলে আৰু ঠিক আছে এতিয়া কথা হল তেখেতক এৰেষ্ট হৈ গল তাতে তেখেতে মানে এই সময়ত ৰেড কমপ্লিট হৈ গল আর্মস এমুনিশন গোটেইখিনি ডকাইতি ইবলা চুৰি কৰা হল বাৰু পিছত তেখেতক এৰেষ্ট কৰা হল তাৰপিছত লেটাৰ he was মানে পিছত later he was arrested and hanged তেখেতক ফাঁসি দিয়া হল এৰেষ্ট কৰা হল আৰু ফাঁসি দিয়া হল এতিয়া কথা হল তেখেতৰ বহুত কেজন সাপোৰ্টাৰ আছিল সূৰ্য সেনৰ বহুত কেজন তাতে সাপোৰ্টাৰ আছিল তো দুজন মেইন সাপোৰ্টাৰৰ ভিতৰত দুজনে বাৰু ওমেন আছিল মাইকী মানুহ আছিল বাৰু নাম আছিল আপোনাৰ শান্তি ঘোষ আৰু সুনীতি চৌধুৰী নাম দুটা বহুত ইম্পৰ্টেন্ট এজনৰ নাম আছিল শান্তি ঘোষ আৰু এজনৰ নাম আছিল
চৌধুৰী শান্তি ঘোষ আৰু সুনীতি চৌধুৰী এই দুজন আছিল আপোনাৰ সূৰ্য সেনৰ বহুত সাপোৰ্টাৰৰ ভিতৰত দুজন সাপোৰ্টাৰৰ নাম এই দুজন আছে এই দুজনে কি ক'লে এই যে ডিএম আছিল তাতে বাৰু ডিস্ট্ৰিক্টৰ নাম আছিল কুমিল্লা ডিস্ট্ৰিক্ট যেটো বাৰু আজিৰ দিনত আপোনালোকে পাব ঠিক আছে বাংলাদেশৰ আছিল কুমিল্লা ডিস্ট্ৰিক্ট এই কুমিল্লা ডিস্ট্ৰিক্টৰ যে ডিএম আছিল ডিএম মানে ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট এই কুমিল্লা ডিস্ট্ৰিক্টৰ বাংলাদেশৰ কুমিল্লা ডিস্ট্ৰিক্টৰ যে ডিএম আছিল ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট আছিল তেখেতে বাৰু মেইন অৰ্ডাৰ দিছিল এই সূৰ্য সেনক ফাঁসি দিয়াৰ কাৰণে মেইন অৰ্ডাৰত সিগনেচাৰ তেখেতৰ আছিল তেখেতে এপ্ৰুভাল দিছিল সো তেখেতৰ পৰা ৰিভেঞ্জ লোৱাৰ কাৰণে কি হ'ল এই শান্তি ঘোষ আৰু সুনীতি চৌধুৰী তেখেতে বাৰু খ্ৰীষ্টমাছ পাৰ্টি আছিল কি আছিল খ্ৰীষ্টমাছ পাৰ্টি আছিল বাৰু আপোনাৰ অকেশন আছিল খ্ৰীষ্টমাছ পাৰ্টি আছিল এই খ্ৰীষ্টমাছ পাৰ্টিত কেক দিব গৈছিল কেক এই দুজনে গৈ डीएमओ केक দিব গৈছিল যে স্যার ये है हम लोग के तरफ से क्रिसमस के ईव ऑन द ईव ऑफ क्रिसमस আমি আমাৰ ফালৰ পৰা আপোনাক এটা কেক গিফট কৰিব বিচাৰো আৰু এই কেকত আছিল বাৰু আপোনাৰ বন্দুক এই বন্দুক ওলাই তেখেতক একদম মানে ওচৰৰ পৰা গুলি মাৰিলে পইণ্ট ব্ল্যাঙ্ক তেখেতক শুট কৰা হৈছিল লগে লগে তেখেতে বাৰু তাতে লগে লগে হেক আৰু ওচৰত থাকি তাকে শুট কৰা হৈছিল ঠিক আছে তো নাম আছিল আপোনাৰ শান্তি ঘোষ আৰু সুনীতা চৌধুৰী ক্লিয়াৰ ओके सो एटू बारो एटू এই ঘটনাটো আছিল বাৰো আপোনাৰ চিটাগং ৰেড কেস ৰিলেটেড চিটাগং আৰ্মাৰী ৰেড কেস ৰিলেটেড এটু বাৰো ঘটনা আছিল ওকে এতিয়া চাব আপুনি সেম সিচুৱেচনত কি হ'ল এতিয়া যেতিয়া আমাৰ ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ পৰা যেতিয়া পূৰ্ণ স্বৰাজৰ ক্লেম কৰা হ'ল আৰু বহুত এগ্ৰেছিভলি ক্লেম কৰা ষ্টাৰ্ট কৰা হ'ল বিকজ আমাৰ ভগত সিংৰ ওপৰৰ পৰা ইনডাইৰেক্ট যেটো প্ৰেছাৰ পালে এই কাৰণে বহুত এগ্ৰেছিভলি ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছে ব্ৰিটিছৰ ওচৰত ডিমান্ড কৰা ষ্টাৰ্ট কৰিলে যে আমাৰ ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ লাগে সৰি আমাক কি লাগে আমাক পূৰ্ণ স্বৰাজ লাগে ডমিনেন্ট স্ট্যাটাস নালাগে আমাক পূৰ্ণ স্বৰাজ লাগে আৰু এইটো ৰিলেটেড ডিসকাशन কৰাৰ কাৰণে লৰ্ড আৰউইন ने কি ক'লে যে हम लोग को तो बैठ के डिस्कस करना पड़ेगा ऐसे ही आप बोलेंगे कैसे दे देंगे डिस्कस কৰাৰ কাৰণে কি অ্যারেঞ্জ কৰা হ'ল রাউন্ড টেবল কনফারেন্স রাউন্ড টেবল কনফারেন্স যেটা আমি ফার্দার আরটিসি বলি আমি কনসিডার করিম আরটিসি ইমান ডাঙৰ লেখাৰ প্ৰয়োজন নাই রাউন্ড টেবল কনফারেন্স ই কৰা হ'ব কাৰণ কি বিকজ তাতে রাউন্ড টেবল কনফারেন্স কিয় কৰা হ'ব বিকজ কৈ দিছিলে বাৰু যে আমি ডমিনিয়ন স্ট্যাটাস দিম ব্ৰিটিছে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ আগৰ পৰা কৈ দিলে যে আমি ডমিনিয়ন স্ট্যাটাস দিয়াৰ কাৰণে ৰাজি আছো আৰু এটোলে আমি ফার্দার ডিসকাশন কৰিম বাট আমি পূৰ্ণ স্বৰাজ নিদিও বুলি কৈছিল আমি পূৰ্ণ স্বৰাজ নিদিও আমি ডমিনেন্ট স্ট্যাটাস দিম বাট এই ডমিনেন্ট স্ট্যাটাস যে দিয়া হ'ব এই ডমিনেন্ট স্ট্যাটাসটো কেনেকৈ দিয়া হ'ব কিমান পাৱাৰ আপোনাক দিয়া হ'ব পাৰ্শিয়াল পাৱাৰ মানে কিমান পাৱাৰ কি বস্তুত আপোনাক পাৱাৰ দিয়া হ'ব হেতুলে আমি এটা ডিটেইল ডিসকাশন কৰাৰ প্ৰয়োজন আমাৰ ব্ৰিটিছ আৰু আইএনসিৰ মাজত যিটোৰ কাৰণে ৰাউন্ড টেবল কনফাৰেন্স যিটো মিটিং কৰা হ'ব মিটিংক কোৱা হৈছে ৰাউন্ড টেবল কনফাৰেন্স কথাখিনি বুজি পালে না নাই the first round table conference first round table conference কত প্ল্যান কৰা হ'ল লন্ডনত প্ল্যাन কৰা হৈছিল যে लंदन आइए हम लोग लंदन में बैठ के पहला राउंड टेबल कॉन्फ्रेंस करते हैं और उसमें हम लोग डिस्कस करते हैं बात समझे कि नहीं ये राउंड टेबल कॉन्फ्रेंस कब से शुरू हुआ था केতিয়া পৰা स्टार्ट হৈছিল 12/11/1930 পৰা এটো স্টার্ট হৈছিল আৰু এটো চলিল কিমান দিন লৈকে চলিছিল বাৰু 19 জানুৱাৰী 1931 লৈকে চলিছিল ফার্স্ট রাউন্ড টেবল কনফারেন্সৰ কাৰণে প্ল্যান কৰা হ'ল মিটিংটো মাতা হ'ল আৰু কেতিয়া পৰা 12/11/1930 পৰা 1931 লৈকে চলিল কিন্তু কথা হ'ল ইয়াতে আইএনসি অ্যাটেন্ড কৰা নাই ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ did not attend কাৰণ কি বিকজ ব্ৰিটিছে আগৰ পৰা কৈ দিছিল যে আমি পূৰ্ণ স্বৰাজ নিদিও আমি ডমিনেন্ট স্ট্যাটাসে দিম হেতুলে ডিসকাশন কৰাৰ কাৰণে মাতিছিল আৰু আইএনসি কৈছিল যে না পূৰ্ণ স্বৰাজ নিদিয়ে যেহেতু আমি কিয় যাম তাতে আমি তাতে নাযাও সো ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ ফার্স্ট ৰাউন্ড টেবল কনফারেন্সত অ্যাটেন্ড কৰা নাছিল কোনে অ্যাটেন্ড কৰিছিল ইফালৰ পৰা অ্যাটেন্ড কৰিছিল বাৰু আপোনাৰ ভীমৰাও আম্বেদকাৰ ক্লিয়াৰ হ'ল সো ভীমৰাও আম্বেদকাৰ কিন্তু অ্যাটেন্ড কৰিছিল অকলতে গৈছিল বাৰু ওকে
এতিয়া কথা হ'ল ভীমৰাও আম্বেদকাৰ যেতিয়া গ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মানুহ কোনেও যোৱা নাই চ' ব্ৰিটিছে ক'ব পাৰোঁ আৰু বিকজ তেখেতক অলপ ব্ৰেইন ৱাছ কৰাৰ নিচিনা মানে যে আমাৰ INC আমাৰ পৰা ডমিনেণ্ট ষ্টেটাছ নালাগে পূৰ্ণ স্বৰাজ লাগে বুলি কৈ আছে বাট আপোনাৰ যিটো আমাৰ ছাপ্ৰেছ যিটো আমাৰ সমাজ দলিত SC তেখেতকতো কোনো আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কোনো সুবিধা নিদিয়ে আজিলৈকে আমাকতো কোনো আমাৰ যে মানে ৰিজাৰ্ভেশ্যনৰ কথাটো কোনে কোৱাই নাই আজিলৈকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা তাতে যে আপোনাৰ দলিত সমাজে কওক বা আপুনি SCৰ কথা কওক তেখেতক আজিলৈকে কোনেও কোৱা নাই জৱাহৰলাল নেহৰু মহাত্মা গান্ধী আমাক কোনেও কোৱা নাই যে আমাৰ দলিত সমাজৰ কাৰণে SCৰ কাৰণে আমাক কিবা ৰিজাৰ্ভেশ্যন লাগে চ' ভীমৰাও আম্বেদকাৰক তেখেতে ব্ৰিটিছে অলপ ব্ৰেইন ৱাছ কৰি বুজালে যে না আপুনি যদি অকল INCৰ কথা যদি শুনে আপুনি কিন্তু নিজৰ সমাজৰ কাৰণে কিন্তু আপুনি কোনো ৰাইটছ নাপায় কোনো ৰিজাৰ্ভেশ্যন নাপায় কোনো সুবিধা নাপায় তো আপুনি নিজৰ কথা নিজৰ সমাজৰ কথা নিজৰ অলপ ভাবাটো প্ৰয়োজন সেইটো চাই আম্বেদকাৰ ভাবিলে কথাটো ঠিকেই চ' আমাৰ INC বাৰু নিজৰ হিচাপে যে বস্তুখিনি কৰে আমাৰ সমাজৰ কথা কোনে ভাবিব এই কাৰণে যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স এইটোতো বাৰু ফেইল হৈ গ'ল বিকজ তাতে আমাৰ INCয়ে যোৱা নাই কি ডিছকাশ্যন হ'ব উল্টাই ভীমৰাও আম্বেদকাৰ তেখেতসকলে মোটামুটি ব্ৰিটিছে ব্ৰেইন ৱাছ কৰি দিলে এতিয়া ভীমৰাও আম্বেদকাৰ ইণ্ডিয়া অহাৰ লগে লগে as soon as ভীমৰাও আম্বেদকাৰ returned India as soon as B.R. Ambedkar returned India অহাৰ লগে লগে ভীমৰাও আম্বেদকাৰ কি কৰিলে গম পায়নে ইণ্ডিয়া অহাৰ লগে লগে ভীমৰাও আম্বেদকাৰে এটা অৰ্গেনাইজেশ্যন বনাই দিলে ফৰ্মেশ্যন অফ অল ইণ্ডিয়া এণ্টি ডিপ্ৰেছড ক্লাছ এছ'চিয়েশ্যন ডিপ্ৰেছড ক্লাছ এছ'চিয়েশ্যন বনাই দিলে মানে যিসকলে বাৰু আমাৰ ডিপ্ৰেছ ক্লাছ মানে দলিত SC মিলি এটা এছ'চিয়েশ্যন বনাই দিলে কোন ইয়াৰত বনালে এইটো 1930 কোন ইয়াৰত বনালে 1930 তেখেতে বাৰু তাতে গ'ল INC তাতে এটেণ্ড কৰা নাই উল্টা আমাৰ ব্ৰিটিছে তেখেতৰ অলপ বস্তুখিনি অলপ বুজাই দিলে যে অলপ তেখেতেতো সদায়তো ডিভাইড এণ্ড ৰুল পলিচি ব্ৰিটিছৰ সদায় থাকে ডিভাইড এণ্ড ৰুল পলিচি সদায় আছিল চবকে বাৰু বেলেগ কৰি দিব যাতে কোনো পাৱাৰ নাথাকে যাতে ইউনিটি যাতে নাথাকে যদি তো তাতে আমাৰ ভীমৰাও আম্বেদকাৰক অলপ বুজাই দিলে যে না আপুনি নিজৰ সমাজৰ কথা নিজে ভাবা ষ্টাৰ্ট কৰক আমি আপোনাৰ লগত আছো আপুনি ৰিজাৰ্ভেশ্যন যিটো বিচাৰে সেইটো পাই যাব বাৰু চ' এই অল ইণ্ডিয়া এণ্টি ডিপ্ৰেছড ক্লাছ এছ'চিয়েশ্যন ফৰ্মেশ্যন হ'ল চ' এক্সামত কোৱেশ্চন আহে যে হু ফৰ্মড অল ইণ্ডিয়া এণ্টি ডিপ্ৰেছড ক্লাছ এছ'চিয়েশ্যন আপোনাৰ এনচাৰ হ'ব ভীমৰাও আম্বেদকাৰ কোনে বনাইছিল ভীমৰাও আম্বেদকাৰ বনাইছিল কোন ইয়াৰত বনাইছিল 1930 বনাইছিল 1930 বনাইছিল ভীমৰাও আম্বেদকাৰ কথাখিনি ক্লিয়াৰ হ'ল ওকে চ' এতিয়া গান্ধীজীয়ে বস্তুখিনি গম পালে যে এইটোতো অৱস্থা বেয়া ইয়াতে আমাক ইফালে পূৰ্ণ স্বৰাজ নিদিয়ে ইফালে ভীমৰাও আম্বেদকাৰ তাতে গৈছিল তেখেতক ব্ৰেইন ৱাছ কৰি পঠাই দিলে এতিয়া তেখেতে আৰু নিজৰ এটা এছ'চিয়েশ্যন বনাই দিলে সেই হিচাপে আমাৰতো একো বস্তুৱে নাথাকিব আমাৰতো নিজৰ ইণ্ডিয়া বুলি কোনো এটা বস্তু এটা কাণ্ট্ৰি নাথাকে বেলেগ হৈ যাব আৰু ব্ৰিটিছেতো বাৰু ডিভাইড এণ্ড ৰুল এতিয়া বহুত অপেনলি কৰা ষ্টাৰ্ট কৰিছে বাৰু ইয়াৰ প্ৰটেষ্টত মহাত্মা গান্ধীয়ে কি ষ্টাৰ্ট কৰিলে আপোনাৰ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট তেখেতে ষ্টাৰ্ট কৰিলে কোন ইয়াৰত ইন দ্য ইয়াৰ 1930 তেখেতে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট ষ্টাৰ্ট কৰিলে ইন দ্য ইয়াৰ 1930 ক্লিয়াৰ হ'ল ইন দ্য ইয়াৰ 1930 এক্সাক্ট ডেট যদি আপোনাৰ লাগে এক্সাক্ট ডেটটো মনত ৰাখিব পাৰে মাৰ্চ একচুৱেলি বাৰু এইটো চাব ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স ষ্টাৰ্ট হোৱাৰ আগৰ পৰাই এইটো ষ্টাৰ্ট হৈছিল এইটো ষ্টাৰ্ট কিন্তু হৈছিল ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স ষ্টাৰ্ট হোৱাৰ আগতে কাৰণ কি তেখেতে মোটামুটি গম পাইছিল যে এনেকৈ কিবা এটা হ'বলৈ গৈ আছে আৰু তেখেতে মোটামুটি বিকজ এটা বস্তু হোৱাৰ আগত মোটামুটি এটা আইডিয়া হয় না যে তেখেতে বাৰু ডমিনেণ্ট ষ্টেটাছটো নিদিয়ে পূৰ্ণ স্বৰাজটো নিদিয়ে ডমিনেণ্ট ষ্টেটাছৰ কথা খালি বাৰে কৈ আছে এইফালে আমাৰ মাজত এটা গম পোৱা গৈছে যে অলপমান ডিভিজনৰ কিবা এটা চান্স এটা আছে আমাৰ মাজত কিবা এটা আমাৰ সমাজত ডিভিজন হোৱাৰ এটা চান্স আছে চ' তেখেতে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট ষ্টাৰ্ট কৰিছিল তাতে অকল এই ডিভিজন এই ৰিজাৰ্ভেশ্যনৰ কথা নাছিল বাৰু তাতে মেইন পইণ্ট কেইটা কি আছিল মেইন পইণ্ট কেইটা তাতে আছিল ব্ৰেকিং দ্য সল্ট ল তাতে মেইন পইণ্ট আছিল ব্ৰেকিং দ্য
সল্ট ল এটা আছিল ফার্স্ট পয়েন্ট সেকেন্ড পয়েন্ট কি আছিল আপোনাৰ সেকেন্ড পয়েন্ট আছিল বাৰু বয়কটিং ব্রিটিশ গুডস বয়কটিং মই বুজাই আছো এটা পয়েন্ট মই বুজাম ঠিক আছে ব্রিটিশ গুডস আৰু 3 নম্বৰ পয়েন্ট কি আছিল আপোনাৰ 3 নম্বৰ পয়েন্ট রিফিউজিং টু পে ট্যাক্সেস refusing to pay taxes এই বারো তিনটা পয়েন্ট আছে সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট যেটা বারো স্টার্ট হয়েছিল কোন তারিখে স্টার্ট হয়েছিল 12 মার্চ 1930 কোনে স্টার্ট করেছিল এটা তো এক্সামের কারণে বহুত স্বাভাবিক একটা কোশ্চেন যে সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট কোনে স্টার্ট করেছিল বাই মহাত্মা গান্ধী হয় না বাই এম গান্ধী মহাত্মা গান্ধী স্টার্ট করেছিল মানে বাই মহাত্মা গান্ধী স্টার্ট হয়েছিল কেতিয়া স্টার্ট হয়েছিল আপনার 12 মার্চ 1930 স্টার্ট হয়েছিল কিয় স্টার্ট হয়েছিল মেইনলি তিনটা কারণ ব্রেকিং দ্য সল্ট ল মানে কি তাতে কি কৰিলে গুজরাটত এই খালি অকল গুজরাট নহয় কমপ্লিট ইন্ডিয়াত ব্রিটিশে কি কৰিলে যিসকলে বাৰু নিমখ বনাব সল্ট বনোৱা যিকেইটা ইন্ডিয়ান ফ্যাক্টরি আছিল তেখেতৰ ওপৰত বহুত হিউজ এটা ট্যাক্স লগাই দিলে अगर नमक बनाना है तो इतना हम लोग को टैक्स देना पड़ेगा यार पिছত দেখা গৈছে যে যিসকলে মানে এই নিমখ কোম্পানিৰ যে সল্ট ফ্যাক্টরিৰ যে মালিক তেখেতে কৈছে আমাৰ তো উল্টা লস হৈ আছে বড় আমি কেনেকৈ নিমখ বনাম আমাৰ পৰা ইমান ট্যাক্স যদি লৈ লয় আমি কেনেকৈ নিমখ বনাম ট্যাক্স দিম না আমি আমাৰ কাস্টমাৰ আমাৰ যিসকল কৰ্মচাৰী তেখেতক পইচা দিম না কেনেকৈ চলাম এই কাৰণ লাহে লাহে ইণ্ডিয়াত বহুত সল্ট ফ্যাক্টরি বন্ধ হোৱা ষ্টাৰ্ট হ'ল নিমখৰ যিবিলাক বনোৱা ফ্যাক্টরি কেইটা বন্ধ হোৱা ষ্টাৰ্ট হ'ল ঠিক আছে সো কি কৰিলে যে ব্রেকিং দ্য সল্ট ল এটো বাৰু বন্ধ কৰিব লাগে এটো ফাৰ্স্ট দাবী আছিল ফার্স্ট ডিমান্ড আছিল থ্রু সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট নেক্সট কি আছিল বয়কটিং দ্য ব্রিটিশ গুড সো সবকে বাৰু এটো ইন্ডিয়াৰ আমাৰ যিসকল ইন্ডিয়ানছ আছিল ভাৰতবাসীসকলক জনাব বিচাৰিছিল যে আমি এতিয়াৰ পৰা ব্রিটিশৰ কোনো বস্তু ইউজ নকৰো ব্রিটিশৰ বনোৱা কাপড় ব্রিটিশৰ স্কুল ব্রিটিশৰ কলেজেস আমি কোনো বস্তু ইউজ নকৰো ঠিক আছে বয়কটিং পুরা ব্রিটিশৰ পৰা ইকোনমি যেটা ডাউন হৈ যায় আৰু 3 নম্বৰ পয়েন্ট আছিল রিফিউজিং টু পে ট্যাক্সেস আমি কোনো ধৰণৰ ট্যাক্স নিদিও কোতবা যেনেকৈ বাৰদলি সত্যাগ্ৰহ কৰাৰ সময়তে ল্যান্ড ট্যাক্স জমিনৰ খাজনা বহুত বঢ়াই দিলে বেলেগ ট্যাক্স লোৱা স্টার্ট কৰিছিল ব্রিটিশে হয়নে পুরা একদম মনোপলি আৰু যি ইচ্ছা হিটোৱে কয় একদম পুরা অৱস্থা বেয়া আৰু ঠিক আছে এটো কবল কি কয় ডিক্টেটৰশিপ বুলি কয় টাইরেনি বুলি কোৱা হয় যি ইচ্ছা হিটোৱে কৈ আছে বাৰু সো এটো বাৰু এটো ট্যাক্স দিয়ে আমি বন্ধ কৰিম এই তিনিটা বাৰু আমাৰ মেইন ডিমান্ড আছিল বাৰু আপোনাৰ ব্রিটিশৰ কাৰণে ঠিক আছে সো এই 12 মাৰ্চ 1930 যে আছিল এই 12 মাৰ্চ 1930 কি হ'ল এই 12 মাৰ্চ 1930 যেটো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আছিল এই 12 মাৰ্চ ডেট বাৰু এটোৱে আছিল ডেট আছিল বাৰু আপোনাৰ 12 মাৰ্চ যিদিনা আমাৰ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট স্টার্ট হোৱা বুলি আমি কওঁ এই দিনত কি স্টার্ট হৈছিল এই দিনত সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট যে আমি স্টার্ট হোৱা বুলি কওঁ ইয়াতে স্টার্ট হৈছিল আপোনাৰ ডান্ডি মার্চ এটুক বাৰু পথ यात्रा ठीक है ऑन फुट पैदल चलना शुरू किए थे इसको डंडी मार्च भी बोल सकते हैं इसको आप सॉल्ट मार्च भी बोल सकते हैं सॉल्ट मार्च भी बोल सकते हैं ये क्या था कि महात्मा गांधी के साथ उनके बहुत सारे फॉलोअर्स महात्मा गांधी লগত তেখেতৰ বহুত কেইজন ফলোয়ার্স মিলি এটা পথযাত্রা স্টার্ট কৰিলে কোৰ পৰা স্টার্ট কৰিলে সাবৰমতী আশ্ৰম মহাত্মা গান্ধী ক'ত থাকিল মহাত্মা গান্ধী ক'ত আছিল বাৰু সাবৰমতী আশ্ৰম হয় নাই তো সাবৰমতী আশ্ৰমৰ পৰা যেটো বাৰু গুজৰাটত আছে সাবৰমতী আশ্ৰমৰ পৰা তেখেতসকলে অন ফুট যোৱা স্টার্ট কৰিলে দাণ্ডিলৈকে দাণ্ডি এটা ঠাইৰ নাম এটা জাগাৰ নাম হ'ল দাণ্ডি এটো বাৰু একদম কোস্টাল এৰিয়া এটো এনেকৈ মনত ৰাখিব গুজরাট কোস্ট মানে সমুদ্ৰৰ পাৰ বুলি কোস্ট মানে সমুদ্ৰৰ পাৰ তো গুজরাটৰ যেটো কোস্টাল এৰিয়া এটো নাম আছিল বাৰু দাণ্ডি সো দাণ্ডিলৈকে যোৱা স্টার্ট কৰে সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে যোৱা স্টার্ট কৰিলে কোন তাৰিখত স্টার্ট কৰিছিল 12 মাৰ্চ 1930 এটো দাণ্ডি মাৰ্চ বা সল্ট মাৰ্চ বুলি আপুনি ক'ব পাৰে আৰু তাতে গৈ আমাৰ মহাত্মা গান্ধীৰ লগত আৰু তেখেতৰ ফলোয়াৰ সকলে মিলি তাতে নিমখ বনালে নিজৰ নিমখ বনাই আমি নিজে খাম আৰু এটো এটা প্ৰটেষ্টৰ এটা মানে মোটো আছিল আৰু তো তেখেতসকলে তাতে গৈ নিমখ বনাইছিল আৰু এটো এইখনে সল্ট মার্চ বুলিও কোৱা হয় ক্লিয়ার সো ইমানখিনিয়ে বাৰু আজিৰ ক্লাছত ইমানখিনিয়ে ৰাখো এটো বাৰু আমাৰ 13 নম্বৰ ক্লাছ হ'ল অলৰেডি আমি 1930 লৈকে আহি পালো এতিয়া আমি নেক্সট ক্লাছত 1931 পৰা স্টার্ট কৰিম 1947 লৈকে সো অবভিয়াসলি আৰু দুটা কি তিনিটা ক্লাছৰ ভিতৰত আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ শেষ হ'বলৈ মই মোটামুটি ট্ৰাই কৰিম যদি জনাব বাৰু যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয়কৈ এবাৰ জনাব আৰু নেক্সট ভিডিঅ'টো কাৰণে অলপ ৱেইট কৰক নিশ্চয়কৈ সোনকালে পাই যাব আৰু থ্যাংক ইউ সো মাচ